হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত হাড় ভাঙিলে কিদৰে জোৰা লাগে বা ফ্ৰেকচাৰ হিলিং কি ধৰণে হয় এই সম্পৰ্কে ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো অলপ টান হ'লেও মই আপোনালোকক যিমান পাৰোঁ সহজভাৱে বুজাবলৈ চেষ্টা কৰিম। মই আশা কৰোঁ নিশ্চয় আপোনালোকে যদি ভিডিঅ'টো ভালদৰে শেষলৈকে চাই নিশ্চয় বুজি পাব। ইয়াৰ আগতেও মই ফ্ৰেকচাৰৰ ক্লাছিফিকেশ্যন বা হাড় ভাঙিলে কৰা গাঁৱলীয়া চিকিৎসাৰ সম্পৰ্কে দুটা ভিডিঅ' বনাইছিলোঁ। অনুগ্ৰহ কৰি মই আই বটনত ভিডিঅ'টোৰ ওপৰত আপোনালোকক লিংক দি দিছোঁ, তাত ক্লিক কৰিলে আপোনালোকে আগৰ ভিডিঅ'কেইটা পাব আৰু সেইকেইটাও আপোনালোকে চাব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। এতিয়া আগবাঢ়োঁ মূল কথালৈ। ফ্ৰেকচাৰ হিলিং বা হাড় ভঙা জোৰা দিয়াটোক তিনিটা ষ্টেজত ভাগ কৰা হৈছে। ফাৰ্ষ্টটো হৈছে ৰিয়েক্টিভ ষ্টেজ, ছেকেণ্ডটো হৈছে পলিফাৰেটিভ ষ্টেজ আৰু থাৰ্ডটো হৈছে ৰিপেয়াৰ বা ৰিমডেলিং ষ্টেজ। মন কৰি শুনিব, এই আটাইকেইটা ষ্টেজক মই যিমান পাৰোঁ সহজ ভাষাত আপোনালোকৰ আগত বুজাবলৈ চেষ্টা কৰিম। ৰিয়েক্টিভ ষ্টেজ, এই ষ্টেজটোত যেতিয়া আমাৰ হাড় ভাগে হাড়ৰ ভগা অংশকেইটাৰ পৰা ব্লিডিং হোৱা আৰম্ভ কৰে। যিদৰে আমাৰ কাটিলে তেজ ওলায়, ঠিক তেনেকৈ হাড়ৰ ভগা অংশৰ পৰা এই ৰিয়েক্টিভ ষ্টেজত তেজ ওলোৱা আৰম্ভ কৰে। আৰু এই ষ্টেজটোত হাড়ৰ ভগা অংশৰ ওচৰত থকা ব্লাড ভেছেলছবিলাকক সংকুচিত হৈ পৰে। এইটোক ভেছ' কনষ্ট্ৰিকশ্যন বুলি কোৱা হয়। আৰু প্ৰায় হাড় ভগাৰ 2-3 ঘণ্টাৰ ভিতৰত ভগা অংশৰ পৰা তেজ ওলাই সেই তেজখিনি গোট মাৰিবলৈ ধৰে, অৰ্থাৎ ব্লাড ক্লট ফৰ্মেশ্যন হয়। এই ব্লাড ক্লট ফৰ্মেশ্যন হোৱা ষ্টেজটোকে ষ্টেজেছ অফ হেমেটমা বা হেমেটমা ফৰ্মেশ্যন বুলি কোৱা হয়। আৰু ইউজুৱেলি এই ৰিয়েক্টিভ ষ্টেজটো ফ্ৰেকচাৰ হোৱাৰ পৰাই আৰম্ভ হয় আৰু প্ৰায় 2 ঘণ্টামানলৈকে কণ্টিনিউশ্যন হৈ পেলাই 2 ঘণ্টামানৰ ভিতৰত হেমেটমা ফৰ্মেশ্যন হয়। আৰু তেতিয়া কি হয়, ভগা অংশটো ফুলিবলৈ ধৰে আৰু পিটিকি চালে, হাতেৰে চুই চালে পেচেণ্টে অসহ্য বিষ অনুভৱ কৰে। এই ফেজটোকে ৰিয়েক্টিভ ষ্টেজ বুলি কোৱা হয়। ইয়াৰ পিছৰ ষ্টেজটো হৈছে পলিফাৰেটিভ ষ্টেজ। এই পলিফাৰেটিভ ষ্টেজটোক দুটা ভাগত বিভক্ত কৰা হৈছে। ফাৰ্ষ্টটোক কয় ছফ্ট কেলাছ ফৰ্মেশ্যন আৰু ছেকেণ্ডটোক কয় হাৰ্ড কেলাছ ফৰ্মেশ্যন। পলিফাৰেশ্যন মানে হৈছে কি, আমাৰ টিচু গ্ৰ'থ। এই ষ্টেজটোত কি হয়, আমাৰ ভগা হাড়ৰ অংশত থকা কিছুমান কোষ বৃদ্ধি হ'বলৈ ধৰে, পলিফাৰেশ্যন হ'বলৈ ধৰে। সেই কোষসমূহ হৈছে যেনেকৈ ফাইব্ৰ'চাইটছৰ পৰা ফাইব্ৰ'ব্লাষ্টৰ পৰা সি পলিফাৰেশ্যন হৈ পেলাই কলাজিন ফৰ্মেশ্যন কৰে। ঠিক তেনেকৈ অষ্টিঅ'ব্লাষ্টৰ পৰা বোন ফৰ্মিং চেল ফৰ্মেশ্যন কৰে। এই পলিফাৰেটিভ ষ্টেজটোতেই এই চেলসমূহৰ ফাইব্ৰ'ব্লাষ্ট, কণ্ড্ৰ'ব্লাষ্ট, অষ্টিঅ'ব্লাষ্ট চেলছৰ গ্ৰ'থ হয়। আৰু ফাইব্ৰ'ব্লাষ্টৰ পৰা এক প্ৰকাৰৰ কনেক্টিভ টিচু প্ৰ'টিন, যাক কলাজিন বুলি কোৱা হয়, এই কলাজিন ফৰ্মেশ্যন হয়। আৰু এই কলাজিন ফৰ্মেশ্যন হৈ ভগা হাড়ৰ অংশকেইটা জোৰা খুৱাই পেলাই, অৰ্থাৎ ফ্ৰেকচাৰটো ফিউজ হৈ যায়। আৰু এই ষ্টেজটোকে ছফ্ট কেলাছ ফৰ্মেশ্যন বুলি কোৱা হয়। আৰু এই ছফ্ট কেলাছটো অত্যন্ত কোমল আৰু ষ্টিকি টাইপ হয়। একেবাৰে সহজ ভাষাত বুজিবলৈ হ'লে, হাড়টো ভাগি যোৱাৰ প্ৰায় 2 সপ্তাহমানৰ ভিতৰত যেনেকৈ ফেভিষ্টিক বা ফেভিকুইক দি পেলাই 2খন পেপাৰ বা এটা বস্তু জোৰা কৰিব পাৰি আৰু যিধৰণে সি ষ্টিকি হয়, অৰ্থাৎ এঠাযুক্ত হয়, ঠিক তেনেধৰণেই প্ৰায় হাড় ভগাৰ 2 সপ্তাহমানৰ ভিতৰত ছফ্ট কেলাছ ফৰ্মেশ্যন হৈ যায়। আৰু এই ছফ্ট কেলাছটো হৈছে কলাজিন কনেক্টিভ টিচু প্ৰ'টিন, তাৰপিছত হাইলিন কাৰ্টিলেজ আৰু কিছুমান বোন ফৰ্মেশ্যন, অৰ্থাৎ বোন ফৰ্মেশ্যন চেল, যিবিলাকক অষ্টিঅ'ব্লাষ্ট বুলি কোৱা হয়। এই অষ্টিঅ'ব্লাষ্ট চেলৰ কোষৰ সমষ্টি হয়। আৰু এই ছফ্ট কেলাছটোতেই কি হয়, নতুন কিছুমান কেপোলাৰী গ্ৰ'থ হৈ আহে।
আৰু ইয়াত থকা মই আগতে উল্লেখ কৰাৰ ধৰণে যিবিলাক অস্টিওচাইট সেল থাকে এই অস্টিওচাইট সেলবোৰে যিবিলাক নেক্ৰটিক টিস্যু আছে অৰ্থাৎ মৰি যোৱা টিস্যু আছে সেই টিস্যুবিলাকক খাই পেলাই নেক্ৰটিক বোন টিস্যুৱে হওক নেক্ৰটিক ব্লাড তেজৰ সেলছবিলাকেই হওক সি খাই পেলাই এনগুলফ কৰি দিয়ে আৰু এই সফট কেলাছ ফৰ্মেশ্যন হোৱা প্ৰক্ৰিয়াটোত প্ৰায় 2 সপ্তাহমান সময় লাগে আৰু এই সময়টো অত্যন্ত ক্ৰুচিয়েল সময় আচলতে এই টাইমটো মই এইটো আপোনালোকে ভালকৈ বুজা এইটো কাৰণেই প্ৰয়োজন যিহেতু সফট কেলাছ ফৰ্মেশ্যন হোৱালৈকে প্ৰায় আমাৰ এই যিটো ইনফ্লামেটৰী প্ৰচেছ বুলি কয় বুনত এই ইনফ্লামেটৰী প্ৰচেছটো চলি থাকে আৰু হাড় ভঙাৰ পিছত যি ধৰণে মই উল্লেখ কৰিছিলোঁ ৰিয়েক্টিভ ফেজত যি ধৰণে পেচেণ্টৰ হাত বা ভৰি ভাগিলে হাতখন বা ভৰিটো ফুলি যায় তাত পানী জমা হৈ যোৱাৰ নিচিনা হয় চুলে অসহ্য বিষ অনুভৱ হয় জেগাডোখৰ গৰম হৈ যায় ফ্ৰেকচাৰ সাইটটো ৰঙচুৱা নিচিনা হয় এই চিমটমবিলাক কমি যায় গতিকে কি হৈ যায় যেতিয়া আমি প্লাষ্টাৰ কৰি দিওঁ পেচেণ্টক প্লাষ্টাৰ কৰি দিয়াৰ পিছত পেচেণ্টে কি হয় 2 সপ্তাহ বা 10 দিনমানৰ পিছত যেতিয়া এই সফট কেলাছ ফৰ্মেশ্যন অৰ্থাৎ যিটো পলিপাৰেটিভ ফেজৰ সফট কেলাছ ফৰ্মেশ্যন হোৱা ষ্টেজটোত থাকে সেই সময়তে পেচেণ্টে ভাবি লয় যে ডক্টৰৰ ওচৰলৈ গৈ চিকিৎসা কৰিলোঁ ডক্টৰে প্লাষ্টাৰ কৰি দিলে আৰু বৰ্তমান ভাল পাই গ'ল গতিকে ডক্টৰে কোৱাৰ ধৰণে 24 দিন বা 28 দিন কিয়নো বান্ধি ৰাখিব লাগে তেওঁলোকে প্লাষ্টাৰবিলাক খুলি পেলায় এইটো এটা সাংঘাতিক ভুল কৰে সব পেচেণ্টে নহয় কিন্তু কিছুমান প্ৰেক্টিছত মই পাইছোঁ কিছুমান পেচেণ্টে প্লাষ্টাৰ খুলি পেলায় 10 দিন বা 2 সপ্তাহমান পিছতে প্ৰায় 14 দিনমান পিছত খুলি পেলায় কাৰণ যিহেতু তেওঁলোকে দৰৱ পাতি খাই থকাৰ কাৰণে বিষ কমি যায় ফুলাটো কমি যায় জেগাডোখৰ যি ধৰণে ৰঙচুৱা হৈ থাকে কমি যায় তেওঁলোকে ভাবি লয় যে তেওঁলোকৰ সম্পূৰ্ণৰূপে ভাল হৈ গ'ল আৰু হাড়টো জোৰা লাগিল কিন্তু এইটো সম্পূৰ্ণ ভুল যদি আপোনালোকে এইটো বস্তু বুজি পায় তেতিয়া গম পাব যে কিয় ভুল বুলি মই কৈছোঁ আচলতে সফট কেলাছ ফৰ্মেশ্যন হওঁতে প্ৰায় 2 সপ্তাহমান সময় লাগে আৰু এই 2 সপ্তাহমানৰ ভিতৰত যেতিয়া হাড়টো জোৰা লাগে জোৰা লগা অংশটো কিন্তু টান নহয় ই ষ্টিকি হৈ থাকে অৰ্থাৎ সাপোজ এই দুটুকুৰা হাড় দুটা জোৰাহে লাগে কিন্তু জোৰা লাগি ই টান হৈ নাযায় জাষ্ট ষ্টিকি এঠাযুক্ত এটা কোলাজিন প্ৰটিন আৰু তাত থকা সেলছবিলাকৰ দ্বাৰা ই লাগ খাই যি ধৰণে ফেভিষ্টিক দি যিকোনো দুটা বস্তু জোৰা কৰিব পাৰি ঠিক তেনেধৰণে সেই লাগ খায় অৰ্থাৎ ভগা হাড়ৰ জোৰা লগা অংশটো অত্যন্ত কোমল হৈ থাকে ইয়াকে সফট কেলাছ বুলি কোৱা হয় আৰু যদি এই ষ্টেজত যদি পেচেণ্টৰ বিষ কমি গ'লেও পেচেণ্টৰ ফুলা কমি গ'লেও যদি পেচেণ্টৰ প্লাষ্টাৰ খুলি পেলায় ভাল হৈ গৈছে বুলি তেতিয়াহ'লে অলপ ফ'ৰ্চ পালে বা পেচেণ্টে কিবা গধুৰ কাম কৰিলে তেতিয়াহ'লে এই জোৰা লগাটো পুনৰ এৰাই যাব পাৰে আৰু এই কণ্ডিশ্যনটোকে নন ইউনিয়ন বুলি কোৱা হয় মই আগতো উল্লেখ কৰিছোঁ নন ইউনিয়ন কি হয় ভিডিঅ'টো চালে আপোনালোকে আগৰ ভিডিঅ'টো চালে বুজি পাব গতিকে আপোনালোকে কেতিয়াও বিষ কমি গ'লেও ফুলা কমি গ'লেও 2 সপ্তাহত বা 10 দিনত কেতিয়াও প্লাষ্টাৰ খুলি নেপেলাব চিকিৎসকে যি ধৰণে কয় সেইদৰে হাতৰ ক্ষেত্ৰত প্ৰায় 4 সপ্তাহ বা ভৰিৰ ক্ষেত্ৰত হ'লে প্ৰায় 28 দিনৰ পৰা 1 মাহ বেলেগ কিছুমানে 21 দিনতো হাতৰ ক্ষেত্ৰত 21 পৰা 24 দিনৰ ভিতৰত প্লাষ্টাৰ খুলিবলৈ ৰিকমেণ্ড কৰে আৰু ভৰিৰ ক্ষেত্ৰত 28 দিন গতিকে চিকিৎসকে যি ধৰণে পৰামৰ্শ দিয়ে সেইদৰেহে আপোনালোকে ফ'ল' কৰিব চিকিৎসকৰ পৰামৰ্শটো কেতিয়াও আপোনালোকৰ বিষ বা ফুলাটো কমি গ'লেও আপোনালোকে কেতিয়াও প্লাষ্টাৰটো খুলি নাপেলাব এইটোক কয় গতিকে মই প্ৰথম কোৱা ষ্টেজটো হৈছে সফট কেলাছ ফৰ্মেশ্যন এতিয়া সেই ষ্টিকি হাড়ৰ অংশটোত যেতিয়া আমাৰ কেলছিয়াম ফছফৰাছ যিবিলাক মিনাৰেলছ থাকে সেইবিলাক ডিপজিট হৈ যায় তেতিয়া ইয়াক কয় হাৰ্ড কেলাছ ফৰ্মেশ্যন আৰু এই হাৰ্ড কেলাছ ফৰ্মেশ্যনটো টান হৈ পৰে অৰ্থাৎ হাড়ৰ ভগা অংশকেইটা টানকৈ লাগ খাই ধৰে টাইটকৈ লাগি ধৰে আৰু এইটো হয় প্ৰায় 4 সপ্তাহমান সময় সেইটো কাৰণে মই উল্লেখ কৰিলোঁ যেতিয়া আমি প্লাষ্টাৰবিলাক খোলোঁ প্ৰায় 4 সপ্তাহমান সময় আমি পেচেণ্টক প্লাষ্টাৰ কাষ্ট লগাই ৰাখিবলৈ পৰামৰ্শ দিম হাততে বা ভৰি বা শৰীৰৰ যি অংশতে ফ্ৰেকচাৰ নহওক কিয় বা প্লাষ্টাৰ কাষ্ট আমি প্ৰায় 4 সপ্তাহমান লগাই ৰাখিবলৈ কওঁ আৰু এই 4 সপ্তাহমান সময়ত সফট কেলাছ হাৰ্ড কেলাছলৈ ৰূপান্তৰিত হয় আৰু 4 সপ্তাহৰ পৰা 8 সপ্তাহমানৰ ভিতৰত সেইকাৰণে যদি এক্সৰে কৰি চোৱা যায় আমি এক্সৰেত সেই ভগা অংশটো দেখা পাওঁ ইয়াক ৰেডিঅ' অপেক বুলি কয় ৰেডিঅ' অপেক যিটো বগা নিচিনাকৈ ফ্ৰেকচাৰ হোৱা অংশটো জোৰা খাইছেনে নাই সেইটো আমি এক্সৰেখন চাই গম পাওঁ গতিকে হাৰ্ড কেলাছ ফৰ্মেশ্যন হোৱালৈকে কেতিয়াও প্লাষ্টাৰ খুলিব নালাগে তেতিয়া হাড়টো জোৰা নালাগিবও পাৰে গতিকে এই পলিফাৰেটিভ ষ্টেজতে 2টা ষ্টেজ প্ৰাইমেৰী কেলাছ ফৰ্মেশ্যন আৰু ছেকেণ্ডেৰী কেলাছ ফৰ্মেশ্যন এতিয়া আশা কৰোঁ নিশ্চয় আপোনালোকে বুজি পাইছে ছেকেণ্ডেৰী কেলাছ ফৰ্মেশ্যনত
কেলছিয়াম ফসফৰাছ জমা হৈ পেলাই টান হৈ পৰে, অৰ্থাৎ ভগা হাড়ৰ অংশটো টান হৈ পৰে। এইটোক কয় পলিফাৰেটিভ ষ্টেজ। ইয়াৰ পিছৰ ষ্টেজটো হৈছে ৰিমডেলিং ষ্টেজ। এই ৰিমডেলিং ষ্টেজত কি হয়, পলিফাৰেটিভ ষ্টেজত হাৰ্ড কেলাছ যেতিয়া ফৰ্মেশ্যন হয় তেতিয়া হাড় টুকুৰা যিধৰণে জোৰা লাগে সি সমান হৈ জোৰা লাগ নাখায়, অৰ্থাৎ জোৰা লগা অংশৰ চাৰিওকাষে সৰু সৰুকৈ কিছুমান পোৰাছযুক্ত বোন, কোমল কোমল ছফ্ট স্পঞ্জি বোনৰ নিচিনাকৈ গ্ৰোথটো হয়। অৰ্থাৎ হাড়ৰ ওপৰৰ ছাৰ্ফেচটোক আমি পেৰিঅস্টিয়াম বুলি কওঁ। হাড়ডালৰ ওপৰ অংশটো সমান স্মুথ হয়। আপোনালোকে দেখিছে নিশ্চয়, যিধৰণে আমি মাটন বা কিবা মিট খাই থাকিলে আমি দেখা পাওঁ যে হাড়বিলাক যেতিয়া হাড় দেখা পাওঁ হাড়ৰ ওপৰৰ ছাৰ্ফেচটো পূৰা স্মুথ হয়। ঠিক সেইদৰে ইনিচিয়েলি স্মুথকৈ দুই টুকুৰা হাড় জোৰা লাগ নাখায়। হাৰ্ড কেলাছ, অৰ্থাৎ হাৰ্ড কেলাছ ফৰ্মেশ্যন হোৱাৰ পিছত জোৰা লগা হাড়ৰ চাৰিওকাষে কিছুমান স্পঞ্জৰ নিচিনাকৈ বোন ফৰ্মেশ্যন হয়। ইয়াক স্পঞ্জি বা ট্ৰবেকুলাই বোন বুলি কোৱা হয়। এতিয়া ৰিমডেলিং ষ্টেজত কি হয়, মই আগতো উল্লেখ কৰি আহিছোঁ যে অষ্টিঅ'ক্লাষ্টিক চেল, অষ্টিঅ'ক্লাষ্ট যিবিলাকে হাড়ৰ চেলছবিলাকক এবজৰ্ব কৰে খাই পেলাই। এতিয়া অষ্টিঅ'ক্লাষ্টিক চেলৰ এক্টিভিটি ইয়াত বাঢ়ি যায়, আৰু এই এক্টিভিটিটোৱে কি কৰে, হাড়বিলাকৰ যিবিলাক অতিৰিক্ত হাড় থাকে এই অতিৰিক্ত হাড়বিলাকক এবজৰ্পশ্যন কৰি লয়, অৰ্থাৎ ক্ষয় যোৱাই পেলাই, আৰু লাহে 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 ক্ষয় যোৱাই হাড়ৰ ছাৰ্ফেচটো আগৰ নিচিনা কমপ্লিটলি সমান স্মুথ কৰি পেলায়। এই প্ৰচেছটো যথেষ্ট সময় লাগি যায়। ৰিমডেলিং প্ৰচেছটো, অৰ্থাৎ ৰিমডেলিং বা ৰিপেয়াৰ হ'বলৈ প্ৰায় 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত লাগি যায়। গতিকে আপোনালোকৰ ভগা হাড়ৰ অংশ দুটা জোৰা খাবলৈ ইউজুৱেলি 2 সপ্তাহ সময় লাগে। জোৰা খাই সি টাইট হ'বৰ কাৰণে প্ৰায় 4 সপ্তাহৰ পৰা 6 সপ্তাহ সময় লাগে। আৰু 6 সপ্তাহ 6 months মানৰ পিছৰ পৰা প্ৰায় 2 বছৰমান প্ৰচেছত ৰিমডেলিং বা ৰিপেয়াৰ হয়। তাত কি হয়, যিটো স্পঞ্জি হাড় ফৰ্মেশ্যন হয় জোৰা লগা অংশটোত, সেইটো ক্ষয় গৈ কমপ্লিটলি আগৰ নিচিনা স্মুথ হ'বৰ কাৰণে প্ৰায় 2 বছৰমান সময় লাগি যায়। 6 মাহৰ পৰা 2 বছৰ ভেৰি কৰে ডিপেণ্ডিং অন দি কণ্ডিশ্যনছ। গতিকে এই ফেজটোক ৰিপেয়াৰ বা ৰিমডেলিং ফেজ বুলি কোৱা হয়। আশা কৰিলোঁ ভিডিঅ'টো বুজি পালে। যদি বুজি নাপায় ৰিপিটেডলি চাব, আৰু যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।